জয় মা কামাখ্যা, জয় মা ভগৱতী তাৰা, জয় মা বগলামুখী। যোৱাকালি এটা উপায় দিছিলোঁ মই যে ফেঁচাৰ পাখি দি পেলাই কি কৰিবৰ কাৰণে পাৰে। বহুতে মোক কৈ আছে যে ফেঁচাৰ পাখিটো আমি নাপাওঁ, আৰু হয়ো আজিকালি যিহেতু আমাৰ গছ গছনি প্ৰকৃতিত কমি গৈছে, মানুহে কাটিব আৰম্ভ কৰিছে, যোনটো বিৰাট বেয়া বস্তু। মানুহে হাজাৰ হাজাৰ বিঘাৰ জংঘল কাটি শেষ কৰি দিছে। আচলতে সেইবিলাক কৰিব নাপায়, যাৰ কাৰণে আমাৰ প্ৰকৃতি আচলতে বহুত ক্ষতি হৈছে প্ৰকৃতিৰ। এতিয়া কথাটো হৈছে, ফেঁচাৰ যদি আপোনালোকে পাখিটো নাপায়, তেনেহ'লে আপোনালোকে আৰু বেলেগ অহাকালি ধনতেৰাছত কি উপায় কৰিবৰ কাৰণে পাৰিব। চবতকৈ ইম্পৰ্টেণ্ট উপায় এটা মই দি আছোঁ, তন্ত্ৰ মাৰ্গৰ উপায়। সেইটো এটা আপোনালোকে চিলভাৰ কইন কিনিব। যদি চিলভাৰ কইন কিনিবৰ কাৰণে নোৱাৰে, তেনেহ'লে 3টা কড়ি কিনিব। হোৱাইট কালাৰ কড়ি পাই যে আপোনালোকৰ বজাৰত, পূজা সামগ্ৰীৰ দোকানত, তন্ত্ৰৰ দোকানত, কামাখ্যাত আপোনালোকে পাই যাব। কড়ি কিনিব। কড়ি কিনি আনিব। আনাৰ পিছত আপোনালোকে সন্ধিয়া সময়ত, আপোনাৰ 6টামান বজাৰ পিছত, 7:30মান বজাত আপোনালোকে সেই কড়িকেইটা বা সেই চিলভাৰ কইনটো, যোনটোৱে আপোনালোকে আনে, মই ধৰি লওক কড়ি ধৰি লৈছোঁ, সেই কড়িকেইটা আপুনি এটা ধুনীয়া ভাল জেগাত ৰাখিব য'ত আপোনালোকে পূজা কৰে। আৰু কড়িকেইটাৰ পিছফালে এটা তেলৰ চাকি জ্বলাব। ঠিক আছে, তেলৰ চাকি এটা জ্বলাব। জ্বলাই তেলৰ চাকিটোক অলপ পূজা কৰিব। ঠিক আছে, আৰু কড়িকেইটাক অলপ পূজা কৰিব। মন্ত্ৰটো হৈছে নমঃ কমলা দেৱ্যৈ নমঃ, নমঃ কমলা দেৱ্যৈ নমঃ। 108 বাৰ আপোনালোকে এই মন্ত্ৰভাগ ক'ব লাগিব। তাৰপিছত অলপমান হালধি আৰু অলপমান চাউল আপোনালোকে আনি পেলাই সেই তেলৰ চাকিটোৰ ওপৰত অলপমান দিব, আৰু অলপমান হালধি, অলপমান সেন্দুৰ আৰু অলপমান চাউল আনি পেলাই কড়িকেইটাৰ ওপৰত আপোনালোকে দিব। যদি কড়ি নহয়, তেনেহ'লে আপোনালোকে চিলভাৰ কইনটোৰ ওপৰত বা ৰূপৰ কইনটোৰ ওপৰত আপোনালোকে দিব পাৰে। আৰু যদি কোনোবাই সোণৰ কইনো কিনে, তেনেহ'লে সোণৰ কইনৰ ওপৰতো দিব পাৰে। এতিয়া তাৰপিছত কি কৰিব আপোনালোকে, এইখিনি বস্তু হালধি আৰু চাউল আপোনালোকে দিয়াৰ পিছত আপোনালোকে আকৌ 108 বাৰ নমঃ কমলা দেৱ্যৈ নমঃ বুলি আপোনালোকে উচ্চাৰণ কৰিব। কমলা দেৱী বুলি মই এইকাৰণে কৈছোঁ, কাৰণ তন্ত্ৰ মহাবিদ্যাত ভগৱতী লক্ষ্মীয়ে হ'ল কমলা, তেওঁ তান্ত্ৰিক লক্ষ্মী। সেইকাৰণে আমি আচলতে ভগৱতী কমলাক পূজা কৰিবৰ কাৰণে লাগে। কামাখ্যা শক্তিধামত যেতিয়া আপুনি যায়, কামাখ্যাৰ গৰ্ভগৃহৰ ভিতৰত মা ভগৱতী কামাখ্যা আছে, লগত কমলা আৰু সৰস্বতীও আছে। ঠিক আছে। চ' এতিয়া কথাটো হৈছে, আপোনালোকে এইটো কৰাৰ পিছত কি কৰিব, আপোনালোকে এই উপায়টো কৰাৰ পিছত কি কৰিব, আপোনালোকে উপায়টো কৰিলে, উপায়টো কৰি পেলাই আপোনালোকে অলপমান ধূপ চুপ জ্বলাই দিলে। ধূপ চুপ জ্বলাই পেলাই মনৰ আশাখিনি ক'লে যে বোলে হে ভগৱতী মহামায়া, আমাৰ এই যে বিপদ যে চলি আছে, টকা পইচাৰ যে বিপদ চলি আছে, যাতে এই বিপদখিনি যাতে তুমি ভগৱতী মহামায়া নোহোৱা কৰা আমাৰ জীৱনৰ পৰা। আপোনালোকে এই কথাষাৰ মনতে ভাবিব, ভগৱতীক নিৰন্তৰ নিজৰ মনেৰে ভাবিব। ভাবাৰ পিছত আপোনালোকে সেই কইনটো বা কড়িকেইটা ল'ব, লৈ পেলাই ৰঙা কাপোৰেৰে বান্ধিব। আপোনালোকে কাপোৰেৰে বান্ধি পেলাই, ৰঙা কাপোৰ দি বান্ধাৰ পিছত আপোনালোকে আপোনালোকৰ আলমাৰীত থ'ব, য'ত আপোনালোকে টকা পইচা তাত থয়। আৰু আপোনালোকে চাব, গোটেই বছৰটো আপোনালোকৰ টকা পইচা কেতিয়াও কম নহয়। কেইটামান খালি নিয়ম পালন কৰিব। বিচনাত কেতিয়াও ভাত পানী নাখাব, বাস্তুমতে বিৰাট বেয়া হয়। সেইটো বস্তু অলপমান খালি সাৱধানে ৰাখিব। ঠিক আছে, এটা মাত্ৰ মই উপায় দিলোঁ আপোনালোকক, বহুত ভাল উপায়। আৰু এইটো উপায় আচলতে কৰিলে লক্ষ্মী কেতিয়াও ক্ষয় নহয়। জয় মা কামাখ্যা, জয় মা বগলামুখী।